নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছোঁ। যেহেতু ৰাতিপুৱা ভিডিঅ'টো বনাইছোঁ সেইবাবে যিহেতু আপলোড কৰা অকণমান দেৰি হ'ব। যি কি নহওক এটা ভাল লগা পৰিৱেশৰ পৰা আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। যিহেতু খেতিৰ বতৰ বা খেতিৰ লগত জড়িত থকা মানুহ, সেইবাবে খেতিৰে ভিডিঅ' আপোনালোকক দেখাইছোঁ। আৰু এইফালে চাওক, বিলাহী কৰিছিলোঁ, কিন্তু কি হ'ল জানো, বিলাহীখিনি একেবাৰে মৰি গৈছে বিলাহীখিনি। আৰু এনেকুৱা কিয় হয় নাজানো বাৰু, এইটো নতুন খেতিয়ক চেষ্টাহে কৰি আছোঁ। সম্পূৰ্ণ বেয়া হৈ গৈছে বিলাহী গছখিনি। কি কাৰণে হৈছে জনাবচোন, যিসকল অভিজ্ঞ ব্যক্তি সেইসকলে আমাক জনাব। আৰু এইফালে কেৰেলা খেতি, আৰু যিহেতু ৰঙালাও কৰিছিলোঁ, ৰঙালাও খেতি কি কৰিব, বান্দৰৰ যি সন্তাস, বান্দৰৰ সন্তাসৰ বাবে ৰঙালাও খেতি কৰি লাভ নহয়। যিহেতু এইবছৰৰ পৰা নকৰোঁ বুলি ভাবিলোঁ, আৰু এয়াই যি আছিলে, আৰু এইবছৰ যি কৰিলোঁ ভুল আৰু নকৰোঁ দ্বিতীয়বাৰ। যিহেতু যোৱা বছৰ কৰিছিলোঁ, যোৱা বছৰো একেই হৈছিলে, বান্দৰৰ পৰা খাবলৈ পোৱা নাছিলোঁ। কিন্তু তথাপিতো কৰি চাইছিলোঁ, আকৌ কিজানি কিবা এটা হয়, বা অলপ মেহনতি কৰি চাইছিলোঁ এনেধৰণে। কিন্তু যি দেখিলোঁ, যিমানেই মেহনতি নকৰোঁ কিয় সফল নহওঁ কেতিয়াও। মুঠতে বান্দৰৰ যি সন্তাস, সেই বান্দৰৰ সন্তাসৰ পৰা কেতিয়াও ৰেহাই নহ'ব। আৰু বিশেষকৈ ৰঙালাও খেতি কৰি এটাই লোকচান হয়, কি জানেনে আপোনালোকে? ৰঙালাও খেতি কৰাৰ পিছত যেতিয়া সেই মানে বহুত ঠাই লাগে, আৰু সেই ঠাইখিনি অযথা মানে বন্দী হৈ যায়, আৰু লাভ একো নহয়গৈ। গতিকে এইবাৰ ভাবিছোঁ ৰঙালাও খেতি কৰাতকৈ অন্য কিবা খেতি কৰিম, বেলেগ কিবা ধৰণৰ খেতি কৰিম। আৰু এয়া কেৱল বান্দৰৰ বাবে কৰা হয় ৰঙালাও খেতি। সেইবাবে ভাবিছোঁ এইবাৰৰ পৰা ৰঙালাও খেতি নকৰোঁ। ৰঙালাওৰ ঠাইত অন্য যদি খেতি কৰোঁ, তেতিয়া অন্ততঃ জেগাও বন্দী নহয়, আৰু কামখিনিও হ'ব। সেয়েহে এইবাৰ সিদ্ধান্ত সলনি কৰিব লাগিব। অজস্ৰ বান্দৰ আহে, বৰ দুখ লগা বিষয় হৈ যায়। তথাপিতো নিজকে সান্তনা দিছে, বান্দৰ আহিবই, বান্দৰেনো কি খাব, এইবিলাকে নাখালে। আৰু ভুল আমাৰহে, যিহেতু বান্দৰ থকা জেগাত এইবোৰ খেতি কৰাটো যুক্তিসংগত নাছিলে। কিন্তু তথাপিতো চেষ্টা কৰিছিলোঁ যদি কিবা এটা কৰিব পাৰোঁ। আৰু আপোনালোকক কৈছোঁ যে বান্দৰ য'ত আছে, যাৰ অঞ্চলত বান্দৰ আছে, সেই অঞ্চলত মাত্ৰ কেৰেলা খেতিৰ বাহিৰে বেলেগ খেতি অইন একো নহয়। সেয়া যিহেতু বিলাহীও খাবলৈ ল'লে, আজিকালি বিলাহীও কৰিছিলোঁ, সেয়া বিলাহীও বান্দৰে খাবলৈ ল'লে। এইফালে বেঙেনা কৰিলোঁ, বেঙেনাটো শেষ, বেঙেনা ফুলিবলৈও নাপায়। যি কি নহওক, যিহেতু ভাল লগাটো সকলোৱে কৰিবই, যিহেতু ময়ো ভাল লাগে বাবে কৰি থাকোঁ। আৰু কিয় নাজানো, এটা অদ্ভুত চখত পৰিণত হৈ গ'ল খেতি কৰাটো। অদ্ভুত চখ, মানে কি বুলি বুজাম, আৰু বহুত বেছি ভাল লাগে। যিহেতু পুৱাই শুই উঠিয়ে হাতত কোৰখন লৈ যেতিয়া পথাৰলৈ আহোঁ, সঁচাকৈ বহুত বেছি ভাল লগা এটা পৰিৱেশ। যিহেতু ৰঙালাও খেতি কৰাৰ কাৰণে বেঙেনাখিনিও খাবলৈ আমি নোপোৱা হৈ গ'লোঁ, মানে ৰঙালাও আশাতে বান্দৰখিনি ভিতৰলৈ সোমাই আহে। আৰু ফলস্বৰূপে চাওক, যিমানেই মেহনতি নকৰোঁ, একদম উধৰ পৰা মুধলৈ যেতিয়া গোটেই বাউণ্ডেৰীটো মই জাল মাৰি থৈছোঁ, তথাপিতো বান্দৰে মানে সন্তাস, লাভ নহয়। এইবোৰ চাওক, খাই শেষ কৰি দিলে সকলো। বান্দৰৰ বাবে খেতি কৰাৰ দৰেহে হৈছে। সেয়ে ভাবিছোঁ এইবছৰৰ পৰা ৰঙালাও মুঠিও নকৰোঁ। আৰু যিহেতু বহুত জেগা এনেই লৈ জেগাটো বন্দী হৈ যায়, তাৰ ঠাইত যদি বেলেগ কিবা খেতি কৰা যায়, বা কেৰেলাই যদি লগাই দিওঁ, তেতিয়া অন্ততঃ দুপইচাৰ মুখত দেখিবলৈ পোৱা যায়। যিহেতু খেতিত পইচাটো আশা কৰিবই লাগিব, যিহেতু বহুত পইচা ইনভেষ্ট কৰিবলগীয়া হয়। বহুত বেছিও নহয়, তথাপিতো এটা নিৰ্দিষ্ট পৰিমাণৰ পইচা ইনভেষ্ট কৰিবলগীয়া হয়। এইটো গুটিৰ পৰা ধৰি লৈ গুটি, সাৰ, আপোনাৰ গোটেই যিটো বাউণ্ডৰী দিয়া হৈছে, সেই বাউণ্ডৰীৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পইচা খৰচ কৰা হয়। আৰু মই এগ্ৰিকালচাৰৰ লগত কেইবাবাৰো যোগাযোগ কৰিছিলোঁ যে এনেকুৱা কিবা ধৰণৰ সুবিধা আছে নেকি, বা স্প্ৰে মেচিনটোৱে হওক,
বা অন্য কিবা সুবিধাই হওক, তেওঁলোকে যিখিনি ভিটামিন দিয়ে এগ্ৰিকালচাৰ ফালৰ পৰা কিবা সুবিধা পাম নেকি, নাই। এগ্ৰিকালচাৰে সেই সময়ত আমাক কেতিয়াও সহযোগ নকৰে, বা তেওঁলোকে বিভিন্ন বাহানা দেখায়, আমুক লাগিব কিবা লাগিব কিবা লাগিব, সেইটো কাৰণে বিভিন্ন ধৰণৰ বাহানা দেখায়। সেই বাহানাখিনিৰ কাৰণে আমি যাবলৈ মন নোযোৱা হয়, এগ্ৰিকালচাৰৰ লগত যোগাযোগ কৰিবলৈ মন নোযোৱা হয়। সেইবাবে সকলোখিনি বাদ দিলোঁ। যি কি নহওক, ভিডিঅ'টো এনেই আগবঢ়ালোঁ আপোনালোকৰ মাজলৈ। ধন্যবাদ।